বাৰেবৰণীয়া শোভাযাত্ৰাৰে মুকলি কৰা হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান। উখল মাখল পৰিৱেশৰ সৃষ্টি মানসৰ প্ৰৱেশদ্বাৰত। অসমৰ চহকী সংস্কৃতি আৰু ইয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্যৰে আজি ২৭ ছেপ্টেম্বৰত মানস ৰাষ্ট্ৰীয় উদ্যানত উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস। আজিৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এই ব্যৱস্থাই মানসৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছে আৰু সেইকাৰণে আমি এই অভয়াৰণ্যখন বা এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ যথেষ্ট আশাবাদী। কাৰণ এই অঞ্চলটো এনেকুৱা এটা অঞ্চল যে দুখন ৰাষ্ট্ৰৰ সীমাত আছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই অপৰূপ সৌন্দৰ্য। ইয়াত যথেষ্ট সংখ্যক জীৱ জন্তু আছে, গতিকে ইয়ালৈ পৰ্যটক অহাৰ যথেষ্ট সম্ভাৱনা আছে। গুৱাহাটীৰ একেবাৰে ওচৰত, এয়াৰপৰ্ট ওচৰত, গতিকে মই ভাবোঁ যে এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে আৰু এইবাৰ মই আশা কৰিছোঁ যে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটক বৃদ্ধি হ'ব আৰু সেই আশাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। চাওক, মানসত আমাৰ এতিয়া নতুন চিন্তাটো হ'ল যে অকণমান ভাল ব্ৰেণ্ডৰ হোটেল আমি ইয়ালৈ আনিব পাৰোঁ নেকি, কাৰণ এটা হাই এণ্ড টুৰিজিম কৰিবলৈ হ'লে ভাল ব্ৰেণ্ডৰ হোটেল লাগিব আৰু ইয়াত যথেষ্ট সংখ্যক স্থানীয় যুৱক যুৱতীক ইনভলভমেণ্ট কৰিবৰ কাৰণে আমি কিমান বেছি হোমষ্টে কৰিব পাৰোঁ। আমি এটা নতুন পৰিকল্পনাত আছোঁ। আমাৰ অসমত এইবাৰ যথেষ্ট পৰিমাণে আমি হোমষ্টে বৃদ্ধি কৰিম। যোৱা সময়তো আমাৰ আলহী নামেৰে যিটো আঁচনি আছিল সেইটো আমি কৰি আছিলোঁ, মানসত আগতেও কৰিছোঁ, কিন্তু এইবাৰ। শালবাৰীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ১৭ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।